মই আপোনালোকক বহুত ধন্যবাদ দিছোঁ মিডিয়াৰ মানুহখিনি ইয়াতে অহাৰ কাৰণে মানে মিডিয়াৰ থ্ৰু দি আমাৰ বহুত আৱেৰনেছ ক্ৰিয়েট কৰা হয় আমাৰ যিখিনি উদ্দেশ্য আছে সেইখিনি আপোনাৰ থ্ৰু দি যদি আমি বাক্সা ডিষ্ট্ৰিক্টৰ জিলাৰ গোটেই মানুহে গম পাব আমাৰ 3 দিনীয়া কাৰ্যসূচী আছিল ৰেভিনিউ চাৰ্কেল এমাৰ্জেঞ্চি মেনেজমেণ্ট এক্সেছ বুলি কয় এইটো প্ৰথমবাৰ 2023ত 10খন ৰেভিনিউ চাৰ্কেলত আমি জাষ্ট টেষ্ট কৰিছিলোঁ যে যিখিনি মানুহ ফ্লাড বা আৰ্থকুইক বা ফায়াৰ মেনেজমেণ্ট ডিজাষ্টাৰ মেনেজমেণ্টৰ লগত জড়িত আছে সেই মানুহখিনিৰ কেপাচিটিটো কিমান আছে আৰু আমাৰ গেপ কিমান আছে সেইটো আমি যাতে আইডেণ্টিফাই কৰিব পাৰোঁ আৰু আইডেণ্টিফাই কৰি পেলাই সেই ভুলখিনি যাতে শুধৰণি কৰিব পাৰোঁ তাৰ কাৰণে 10খন চাৰ্কেল প্ৰথমভাৱে কৰা হৈছিলে তাৰপিছত সেইটো বহুত ছাকচেছফুল হোৱাৰ কাৰণে এতিয়া আছাম ষ্টেট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটিয়ে অলমষ্ট 144 ৰেভিনিউ চাৰ্কেলত কৰি আছে ইন দ্য এণ্টায়াৰ ষ্টেট অফ আছাম আৰু ইয়াতে বাক্সা ডিষ্ট্ৰিক্টৰ 3খন জিলাত আৰু আমি আজি ইয়াতে আমাৰ জালা ৰেভিনিউ চাৰ্কেলত কৰিছোঁ ইয়াৰ উদ্দেশ্যটো মেইনলি হ'ল জালা ৰেভিনিউ চাৰ্কেলত ইয়াতে ফ্লাড বা আৰ্থকুইক বা যদি ডিজাষ্টাৰ হয় তেতিয়াহ'লে ইয়াৰে যিখিনি ৰেছপণ্ডাৰ্ছ আছে ফাৰ্ষ্ট ৰেছপণ্ডাৰ্ছ সেই মানুহখিনি কেনেকৈ ৰেছপণ্ড কৰিব পাৰে কিমান সময় ৰেছপণ্ড কৰিব পাৰে সেইখিনি গোটেইখিনি মানে টেষ্ট কৰা হৈছে প্ৰথম দিনা আছিলে ট্ৰেইনিং য'ত মানে আপোনাৰ 4টা টপিকত ট্ৰেইনিং কৰা হৈছিল দ্বিতীয় দিনা টেবুল টপ এক্সাৰচাইজত মানে আলোচনা কৰা হৈছিলে যে কোনটো ডিপাৰ্টমেণ্টৰ কি ৰোল হ'ব একজেক্টলি কি কৰিব লাগিব যদি ফ্লাড হয় বা আদাৰ ডিজাষ্টাৰ্ছ হয় তো সেইমতে টেবুল টপ এক্সাৰচাইজ কৰাৰ পিছত আজি আমি প্ৰেক্টিকেলি কৰা হৈছে প্ৰেক্টিকেলি এনেকুৱাকৈ চিটুৱেশ্যন ক্ৰিয়েট কৰা দেখুওৱা হৈছে যে খুব বৰষুণ হৈছে আজি চালবাৰীত এই বৰষুণৰ ফলত আপোনাৰ বিল্ডিং কলেপছ হৈছে বৰষুণ হৈছে আৰু লগতে ফ্লাডো হৈছে য'ত মানে বিভিন্ন ৰেছপণ্ডাৰ্ছ লাইক NDRF SDRF পাব্লিক হেল্থ ডিপাৰ্টমেণ্ট ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আপোনাৰ হেল্থ ডিপাৰ্টমেণ্ট যিখিনি ইম্পৰ্টেণ্ট ষ্টেক হোল্ডাৰ্ছ সেই ষ্টেক হোল্ডাৰ্ছখিনি কেনেকৈ ৰেছপণ্ড কৰিছে এই ডিজাষ্টাৰৰ ওপৰত সেইখিনি টেষ্ট কৰা হৈছে আৰু এই টেষ্ট কৰাৰ পিছত ইয়াৰে পিছত আমাৰ এতিয়া ফিডবেক ছেশ্যন আছে ফিডবেক ছেশ্যনত আমি আমাৰ অবজাৰ্ভাৰখিনি ক'ব ক'ত আমাৰ গেপছ আছে আৰু সেইখিনি আমি আইডেণ্টিফাই কৰি গভৰ্ণমেণ্টক জনাম আৰু সেইটোৰ ওপৰত আমি ইম্প্ৰুভ কৰিম এনেকুৱা প্ৰশিক্ষণ কেইখন জিলাত দিয়া হৈছে এতিয়ালৈকে এইখন অল 35 ডিষ্ট্ৰিক্টত দিয়া হৈছে আৰু 144 ৰেভিনিউ চাৰ্কেল আৰু মই ভাবোঁ যে এনেকুৱা যদি প্ৰগ্ৰাম কৰা হয় তেতিয়াহ'লে ৰাইজে বহুত উপকাৰ হ'ব প্ৰথমত সজাগতা এটা সৃষ্টি হ'ব যে ডিজাষ্টাৰ হ'লে কি কৰিব লাগে কি কৰিব নালাগে আৰু দ্বিতীয়তে যিখিনি ৰেছপণ্ডাৰ্ছ আছে যদি ট্ৰেইন পাৰ্চন হয় তেতিয়াহ'লে আমাৰ ৰেছপন্স টাইমখিনি কমি আহিব মানুহখিনি সোনকালে সকাহ দিব পাৰিম আৰু সিহঁতে যিখিনি ক্ষয় ক্ষতি হয় সেইখিনি কমি আহিব